ইংলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াই দখল কৰিলে টি20 শৃংখলা কিন্তু শৃংখলা দখলৰ পিছতেই টিম ইণ্ডিয়া সোমাই পৰিছে এক বিতৰ্কত কনকাছন নিয়মৰ জৰিয়তে ভাৰতে এডভান্টেজ লোৱাৰ অভিযোগ ইংলেণ্ডৰ অধিনায়কৰ 12 জন খেলুৱৈৰে খেলি টিম ইণ্ডিয়াই শৃংখলা দখল কৰাৰ অভিযোগ শিৱম দুবেৰ বাবে হৰ্ষিত ৰাণাক কনকাছন নিয়মৰ জৰিয়তে লাইফ ফৰ লাইক হিচাপে ব্যৱহাৰ কৰিছিল টিম ইণ্ডিয়াই তাকে লৈ এতিয়া আৰম্ভ হৈছে বিতৰ্কৰ পুৰুষৰ টি20ৰ বাবে আইসিসিৰ খেলৰ শৰ্ত অনুসৰি আইসিসিৰ মেচ ৰেফাৰীয়ে সাধাৰণতে কনকাছন ৰিপ্লেসমেন্ট ৰিকুৱেষ্ট অনুমোদন দিব লাগে যদিহে ৰিপ্লেসমেন্টজন লাইফ ফৰ লাইক হয় যাৰ অন্তৰ্ভুক্তিয়ে মেচখনৰ বাকি সময়ছোৱাৰ বাবে তেওঁৰ দলটোক অত্যাধিক সুবিধা প্ৰদান নকৰে ৰেফাৰীৰ দ্বাৰা মনোনীত খেলুৱৈক কনকাছন ৰিপ্লেসমেন্ট লাইফ ফৰ লাইক খেলুৱৈ হিচাপে গণ্য কৰা হয় আইসিসিৰ মেচ ৰেফাৰীয়ে মেচৰ বাকি সময়ছোৱাত কনকাছন খেলুৱৈজনক লবলগীয়া সম্ভাৱ্য ভূমিকা আৰু মনোনীত কানেকশন ৰিপ্লেসমেন্ট গ্ৰহণ কৰিবলগীয়া স্বাভাৱিক সুবিধা বিবেচনা কৰিব লাগে দুবে 4টা উইকেটত 57 ৰান কৰি ৱাক ইন কৰি অৰ্ধশতক অৰ্জন কৰি হাৰ্দিক পাণ্ডিয়াৰ সৈতে ষষ্ঠ উইকেটৰ বাবে 88 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল ইয়াৰ ফলত ভাৰতে 9 উইকেটত 181 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ইনিংছৰ শেষৰটো বলত দুবে হেলমেটত আঘাত কৰিছিল 141.5 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ এটা বলে বেটিং অলৰাউন্ডাৰ ৰমনদীপ সিঙক কোৱা হৈছিল যিয়ে হয়তো দুবেৰ সলনি লাইক ফৰ লাইক ৰিপ্লেসমেন্টৰ সংজ্ঞাৰ সৈতে ভালদৰে খাপ খালেহেঁতেন কিন্তু তাৰ পৰিৱৰ্তে আহিল হৰ্ষিত ৰাণা ইয়াৰ পিছতে এতিয়া বিতৰ্ক কাৰণ শিৱম দুবে আৰু হৰ্ষিত ৰাণাৰ মাজত নিমিলে খেলৰ ধৰণ এজন হৈছে পেস বলাৰ আনজন হৈছে অলৰাউন্ডাৰ তেনে ক্ষেত্ৰত শিৱম দুবেৰ লাইক টু লাইফ ৰিপ্লেসমেন্ট হিচাপে কেনেকৈ হৰ্ষিত ৰাণাক ব্যৱহাৰ কৰিলে বুলি প্ৰশ্ন ইংলেণ্ডৰ খেলুৱৈসকলৰ